টাই আহোম যুৱ পৰিষদৰ উদ্যোগত উত্তাল মৰাণ। টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত এই প্ৰতিবাদ মৰাণ নগৰৰ মাজমজিয়াৰ ট্ৰেফিক তিনিআলিত ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী। জনজাতিকৰণৰ নামত ৰাজনীতি নকৰিবলৈ বিজেপি চৰকাৰক সকিয়নি। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভোট বৰ্জনৰো হুংকাৰ টাই আহোম যুৱ পৰিষদৰ। যোগেদি দিল্লীত নৰেন্দ্ৰ মোদী চৰকাৰ আৰু আমাৰ নিশ্চয় বহি থকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি স্পষ্টকৈ আজি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মৰাণৰ পৰা আজি শিকাই দিব বিচাৰিছোঁ যে আপোনালোকে আৰু এই জনগোষ্ঠীক কিমানবাৰ আৰু কিমান দিনলৈ প্ৰতাৰণা কৰিব, এইটো স্পষ্ট জানিব লাগে। কাৰণ বহু বছৰৰ পৰা এই জনজাতিকৰণৰ দাবীত বিভিন্ন চৰকাৰ কংগ্ৰেছ চৰকাৰে হওক আজি বহি থকা বিজেপি চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি এই জনগোষ্ঠীটোক তাচ্ছিল্য কৰি আছে। গতিকে আমি এটা স্পষ্টকৈ আহ্বান জনাব বিচাৰিছোঁ যে এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচন আহি আছে। গতিকে এই নিৰ্বাচনৰ আগে আগে আমাৰ জনগোষ্ঠীটোৰ ভোটাৰসকলক আমি সচেতন কৰিবৰ কাৰণে অসমব্যাপী এটা আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। আজি মৰাণত আমি আৰম্ভ কৰিছোঁ এই কাৰ্যসূচী আৰু এই সংবাদ মাধ্যমৰ যোগেদি আমি আহোম জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিক এই চৰকাৰখনে 2024 চনৰ উচিত প্ৰত্যুত্তৰ দিবলৈ আমি আহ্বান জনাইছোঁ। লগতে এই চৰকাৰখনৰ বিৰুদ্ধে ভোট বৰ্জনৰ দৰে কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ মই প্ৰতিজন আহোম জনগোষ্ঠীক আহ্বান